নমস্কাৰ জয় মা কামাখ্যা মোৰ ইউটিউব চেনেল সকলক স্বাগতম জনাইছোঁ। মিথুন ৰাশি আলোচনা কৰিম আপোনাৰ জুন মাহটো 1 তাৰিখৰ পৰা 30 তাৰিখ ডিটেইলছ আলোচনা কৰিম। না নেগেটিভ না পজিটিভ যি আছে আপোনাৰ হৰস্কোপত লৈ আলোচনা কৰিম। আৰু আপোনাৰ ভাবে সদায় মই নেগেটিভ কথা কৈ থাকোঁ। নেগেটিভ বা পজিটিভ যি হ'ব আমাৰ প্ৰেজেণ্ট গ্ৰহৰ ওপৰত ডিপেণ্ড কৰে। গোচৰত ক'ত আপোনাৰ প্লেনবিলাক চেঞ্জ হৈছে এইলৈ আলোচনা কৰি থাকে। তো না নেগেটিভ না পজিটিভ ডিটেইলছ আলোচনা কৰি আছোঁ। মিথুন ৰাশিৰ মালিক হ'ল আপোনালোক বুধ বহি আছে দ্বাদশ শুক্ৰ হ'ল, কিন্তু বুধ আপোনাৰ 14 জুন 14 জুনত বুধ ট্ৰেন্সফাৰ হৈছে নিজৰ ঘৰত আহি আছে। তো 14 জুন যেতিয়ালৈকে আহিব 1 তাৰিখৰ পৰা 13 তাৰিখ কিন্তু আপোনাৰ কিন্তু হেল্থ লৈ প্ৰব্লেম, কিন্তু প্ৰথম হ'ল হেল্থ প্ৰব্লেম থাকিব, ডাইজেষ্টিভ প্ৰব্লেম বা লিভাৰ ফাংচন প্ৰব্লেম, অথবা আপোনাৰ হ'লেও অকণমান যদি পঢ়া শুনা ল'ৰা ছোৱালী চঞ্চল মাইণ্ড থাকিব, কিন্তু অকণমান ফিকেল মাইণ্ড থাকিব। তো এইখিনি অকণমান ডিপ্ৰেশ্যন বা লিভাৰ ফাংচন প্ৰব্লেম আৰু ডাইজেষ্টিভ প্ৰব্লেম হোৱাৰ সম্ভাৱনা খুব বেছি থাকে। তাৰ ছেকেণ্ড আহি যাওঁ আপোনাৰ এডুকেশ্যন মালিক হ'ল শুক্ৰ বহি আছে নিজৰ ঘৰত। তো এডুকেশ্যন ক্ষেত্ৰত খুব ভাল। যেতিয়া আকৌ 12 জুন 12 জুন শুক্ৰ নিজৰ ঘৰত আহিব, মানে বুধৰ ঘৰত আহিব, মিত্ৰ ঘৰত আহিব, বুধ আৰু শুক্ৰ কানেকশ্যন হ'ব, তেতিয়া কিন্তু আকৌ এডুকেশ্যনৰ ক্ষেত্ৰত খুব ভাল। মানে কোনো যে এডমিশ্যন কোনো ভাল কাম কৰিব, পঢ়া শুনা বা আপোনাৰ ফৰ্ম ফিল আপ কৰিব, তো 12 জুনৰ পাছত কৰিলে খুব ভাল ফল পাব। এনেই এডুকেশ্যন খুব ভাল। প্ৰেম ক্ষেত্ৰত খুব ভাল, কাৰণ 12 জুনৰ পিছত যদি আপুনি ছিংগেল আছে তো আপোনাৰ লাইফ পাৰ্টনাৰ অহা সম্ভাৱনা থাকিব, আপোনাৰ ভাল আৰু প্ৰেমৰ ক্ষেত্ৰত ভাল, ইমান বেয়া নহয়। তাৰপিছত 7 হাউচৰ মালিক বৃহস্পতি বহি আছে আপোনাৰ দ্বাদশ মানে বহি আছে। তো অলপ লাইফ পাৰ্টনাৰ ক্ষেত্ৰত প্ৰব্লেম থাকে। বৃহস্পতি বহি শুক্ৰ ঘৰত বহি আছে, শুক্ৰ হ'ল দত্তগুৰু, দেৱগুৰু যদি দত্তগুৰুলৈ বহি থাকে, তো এইখিনি সময় কিন্তু আপোনাৰ কিন্তু অকণমান মানে হেল্থৰ কাৰণে, মানে হেল্থ হওক বা লাইফ পাৰ্টনাৰ হেল্থ হওক বা বিজনেছ হওক, এই দুটাৰ কাৰণে অকণমান কিন্তু প্ৰব্লেম ফেচ কৰিব লাগিব কিন্তু। তো ইমান বেয়া নহয়, ভাল হৈ আছে, বেয়া নহয়। তো অকণমান এইখিনি চব যদি আপুনি বিজনেছ কৰি আছে তো অকল ইনভেষ্ট যদি কৰে, অকণমান ভাবি চিন্তি ইনভেষ্টমেণ্ট কৰিব, নহ'লে অকণমান প্ৰব্লেম হ'ব পাৰে কিন্তু যদি বিজনেছ যদি কৰি থাকে। তাৰপৰা আহি যাওঁ আপোনাৰ ভাগ্যস্থান আহি যাওঁ। ভাগ্যস্থানৰ মালিক হ'ল শনি নিজৰ ঘৰত বহি আছে। তো জুন মাহত ভাগ্য আপোনাৰ লাক ছাপোৰ্ট কৰিব। আপোনাৰ মানে নিউ আপোনাৰ বিজনেছ ইনভেষ্টমেণ্ট আহিব, বা আপোনাৰ যদি বিজনেছ কৰি থাকে, বিজনেছ কৰা চাৰিওফালৰ পৰা আপোনাৰ ভাল যোগাযোগটো আহিব। বা যদি আপোনাৰ ছাৰ্ভিচ কৰি আছে, ছাৰ্ভিচ ক্ষেত্ৰত ভাগ্য লাক ছাপোৰ্ট কৰিব। যদি প্ৰাইভেট ছেক্টৰ কৰে প্ৰমোশ্যন হোৱাৰ সম্ভাৱনা, বা আপোনাৰ বছ খুব ভাল বা কলিগবিলাক আপোনাক ভাল ৰিলেশ্যন এটা হ'ব, যদি বেয়া নেগেটিভ হৈ আছিলে খুব ভাল। কিন্তু কৰ্মস্থানত 10 হাউচৰ মালিক হ'ল বৃহস্পতি বহিছে দ্বাদশত। কৰ্মস্থানৰ পৰা কিন্তু আপোনাৰ ইনকাম হ'ব, আপোনাৰ প্ৰমোশ্যন জব হ'ব পাৰে, কিন্তু বাট খৰচটো বহুত বেছি হয়, কাৰণ ৰাহু বহি আছে 10 হাউচ, আৰু লগতে হ'ল বৃহস্পতি আপোনাৰ বহি আছে আপোনাৰ দ্বাদশত। অকণমান কৰ্মস্থানো ভাল, কিন্তু ভাগ্যটো ভাল, কৰ্মস্থান অকণমান বেয়া নকওঁ মই, বাট ৰাহুৰ কাৰণে অকণমান প্ৰব্লেম থাকিব। তো এভাৰেজ ভাল কিন্তু। তাৰপৰা আহি যাওঁ আপোনাৰ হ'ল ফাইনেন্সিয়েল মংগল নিজৰ ঘৰত বহি আছে। তো এই মাহত আপোনাৰ ফাইনেন্সিয়েল ভাল, কিন্তু অকণ ইনকাম আহিব, কিন্তু খৰচটো বেছি থাকিব। আৰু সৰু এটা টোটকা এইটো এটা কৰক, 1 পিচ আদা আৰু দুবৰি বন গণেশ মন্দিৰ দান কৰিব পাৰে বৃহস্পতিবাৰ অথবা পূৰ্ণিমা, যদি কৰিব পাৰে ভাল ফল পাব। আৰু যদি মোৰ ভিডিঅ' ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব পাৰে।